নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া আঘোণ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ১৩ ডিচেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অৱশেষত আদালতত দাখিল কৰা হ'ল অভিযোগনামা। ফাঁচী পৰ্যন্ত হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ। প্ৰকৃততে কি হৈছিল ১৯ ছেপ্টেম্বৰ ২০২৫-ত ছিংগাপুৰত জুবিন গাৰ্গক কোনে কৰিছিল হত্যা? জুবিনৰ মৃত্যু স্বাভাৱিক মৃত্যু আছিল নে হত্যাকাণ্ড? এই সমগ্ৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত ৭জনকৈ লোক কাৰাবন্দী হৈ আছে ইতিমধ্যে। এই অভিযুক্ত তথা কাৰাবন্দী কেইজন হৈছে ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, জুবিন গাৰ্গৰ ২ PSO নন্দেশ্বৰ আৰু পৰেশ বৈশ্য। ইতিমধ্যে ৩ মাহজোৰা উৎকণ্ঠাৰ অন্তত ১২ ডিচেম্বৰ ২০২৫-ত CIDৰ বিশেষ তদন্তকাৰী গোট SIT-য়ে আদালতত দাখিল কৰিছে জুবিন গাৰ্গৰ বিয়োগৰ ঘটনাৰ অভিযোগনামা তথা চাৰ্জশ্বীট। ৩৫০০ পৃষ্ঠাজোৰা এই চাৰ্জশ্বীটত উল্লেখ থকা মতে জুবিন গাৰ্গ হত্যাৰ ঘটনাৰে জড়িত ৭গৰাকী অভিযুক্তৰ বিৰুদ্ধে পৃথক পৃথক ধাৰা লগাইছে বিশেষ তদন্তকাৰী গোটে। অভিযুক্তসকলৰ ভিতৰত শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে BNSৰ 103 ধাৰা লগোৱা হৈছে। অনুৰূপ ধাৰা জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধেও লগোৱা হয়। তাৰোপৰি আনগৰাকী অভিযুক্ত তথা জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে ১০৫ ধাৰা লগোৱা বুলি আদালতত দাখিল কৰা অভিযোগনামাত উল্লেখ আছে। একেদৰে আন দুগৰাকী অভিযুক্ত তথা জুবিন গাৰ্গৰ PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে CBT। উল্লেখযোগ্য যে বিশ্বাসভংগৰ অভিযোগত প্ৰয়োগ কৰা হয় BNSৰ এই ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট অৰ্থাৎ CBT। আৰু এতিয়া কথা হ'ল আইনৰ এই ধাৰা অনুসৰি আছে বিভিন্ন শাস্তিমূলক বিধান। ১০৩ ধাৰাৰ দণ্ডিত অভিযুক্তক ফাঁচী পৰ্যন্ত বিহা হ'ব পাৰে দণ্ড। কথা হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে 103 ধাৰা। গতিকে এই আটাইকেইগৰাকী অভিযুক্তক ফাঁচীৰে দণ্ডিত কৰিলেও তাত আচৰিত হ'ব লগা একো কথা নাই, কিয়নো আইনে বিধান দিছে যে এই ধাৰাত অভিযুক্তৰ এই ধৰণৰ শাস্তি হ'ব পাৰে। তাৰোপৰি ১০৫ ধাৰা প্ৰয়োগ কৰা সন্দীপন গাৰ্গৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। অনুৰূপ শাস্তি নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যইও ভোগ কৰিব লগাত পৰিব পাৰে। এতিয়া এই বিচাৰ হ'ব ন্যায়ালয়ত। ইতিমধ্যে অভিযোগনামা আদালতত দাখিল কৰাৰ পাছতে সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যমতো সিদ্ধাৰ্থ শ্যামকানুহঁতৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জনসাধাৰণ। প্ৰতিজন অভিযুক্তৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম শাস্তি বিচাৰিছে অসমৰ ৰাইজে। #JusticeForJubin Garg। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। উকিল বিচাৰি হাহাকাৰ শ্যামকানুৰ পত্নী। জুবিন গাৰ্গৰ হত্যাৰ ২৫/২০২৫ নম্বৰ গোচৰৰ তদন্তৰ অভিযোগনামা দাখিলৰ দিনাই আইনী সাহায্যৰ বাবে অধিবক্তা বিচাৰি হাহাকাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী। শুকুৰবাৰে অসম উকিল সন্থাৰ ওচৰ চাপে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই। অৱশ্যে আইন সেৱা প্ৰাধিকাৰীয়ে দিয়া অধিবক্তা পচন্দ হোৱা নাই শ্যামকানু মহন্তৰ পত্নী। সেয়েহে জুবিন হত্যাত অভিযুক্তৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ তেওঁ উকিল সন্থাক অনুৰোধ জনায়। মানৱীয়তাৰ খাতিৰত এই সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে অনুৰোধ জনাইছে শ্যামকানুৰ পত্নীয়ে। এই কথা সদৰি কৰিছে গুৱাহাটী উকিল সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই। এই বিষয়ে উল্লেখ কৰি তেওঁ কয় যে শ্যামকানু মহন্তৰ পত্নীয়ে অধিবক্তা সমাজক আহ্বান জনাইছে। ওকালতিৰ বাবে অধিবক্তা সমাজক মিনতি কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে। আইন সেৱা প্ৰাধিকাৰীৰ পৰা অভিযুক্তসকলে লাভ কৰিছে অধিবক্তা, কিন্তু সেই অধিবক্তা মন পচন্দ হোৱা নাই শ্যামকানু মহন্তৰ পত্নীৰ। সেয়েহে নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰিবলৈ বিচাৰি আছে শ্যামকানুৰ পত্নীয়ে। গুৱাহাটী উকিল সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে জুবিন মৃত্যুৰ গোচৰত অধিবক্তা সমাজে অভিযুক্তৰ পক্ষত অৱতীৰ্ণ নোহোৱাৰ আহ্বান জনাইছিল। সেই আহ্বান বিবেচনা কৰিবলৈ আবেদন দাখিল কৰিছে শ্যামকানুৰ পত্নী অনিতা দেৱী মহন্তই। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয় যে যদিহে গোচৰটো কোনো অধিবক্তাই আইনী যুঁজৰ বাবে শ্যামকানু মহন্ত আৰু হত্যাত অভিযুক্ত আনসকলক সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে তেন্তে কি হ'ব? এই প্ৰসংগত উকিল সন্থাৰ সভাপতিগৰাকীয়ে কয় যে অভিযুক্তৰ বাবে অধিবক্তা নিয়োগ নকৰিলে শুনানিত অভিযুক্তই ন্যায় নোপোৱাৰ কথা উল্লেখ কৰাৰ সুযোগ পাব। আনহাতে উকিল সন্থা আৰু গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনে আজিৰ তাৰিখত নিজৰ সিদ্ধান্তত অটল আছে যে কোনো অধিবক্তাই জুবিন হত্যাত অভিযুক্তৰ হৈ ওকালতি বা আইনী সাহায্য আগনবঢ়ায়। আনহাতে এনে পৰিস্থিতিত লক্ষণীয় হ'ব যে চাৰ্জশ্বীট দাখিলৰ পিছত শ্যামকানু মহন্ত আৰু আন অভিযুক্তসকলে কিদৰে আইনী সাহায্য লাভ কৰিবলৈ সক্ষম হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ।
পাকিস্তানৰ সৈতে লিংক থকাৰ সন্দেহত কাৰাগাৰলৈ প্ৰেৰণ তেজপুৰৰ মহিলাক। তেজপুৰৰ এগৰাকী মহিলাই বিদেশী কিছু নাগৰিকৰ বেআইনী কামত লিপ্ত হৈছে। ইতিমধ্যে এই কথা কিছুদিন পূৰ্বে পোহৰলৈ আহিছে। আমি উল্লেখ কৰা মহিলাগৰাকী হৈছে তেজপুৰৰ কলিতা উপাধিৰ এগৰাকী মহিলা। যিমানে সময় বাগৰিছে সিমানেই এই ঘটনাই ন ৰূপ লোৱা দেখা গৈছে। 5 ডিচেম্বৰত ধনৰ লেনদেন কেন্দ্ৰিক এটা গোচৰত ডুবাইৰ পৰা উভতি অহাৰ পাছতে আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰিছিল। তদন্তৰ সময়তে পাকিস্তানী নাগৰিকৰ সৈতে তেওঁ ব্যক্তিগত সম্পৰ্ক আৰু বিবাহৰ কথা সুস্পষ্ট হৈ পৰে। শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ প্ৰকাশৰ মতে তেজপুৰ বৰজাৰ গাঁৱৰ এটা পৰিয়ালৰ বেংক একাউণ্টত বিদেশৰ পৰা প্ৰয়োজনতকৈ বৃহৎ পৰিমাণৰ ধন সোমোৱাৰ তথ্য পোৱাৰ পাছতে আৰক্ষী সক্ৰিয় হৈ পৰে। বেংকৰ অভিযোগৰ আধাৰত আৰম্ভ কৰা হয় তদন্ত প্ৰক্ৰিয়া। এই তদন্তত বহু গুপ্ত তথ্য পোহৰলৈ আহে। শেহতীয়াকৈ ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাটো ব্যৱহাৰ কৰি তেজপুৰ আৰক্ষীয়ে 770/25 নম্বৰত এটা গোচৰ ৰুজু কৰে। এই গোচৰৰ আদালতে কলিতা উপাধিৰ এগৰাকী মহিলাগৰাকীৰ লগতে জিতু কলিতা, চিমু দাস আৰু অভিজিত দাসক গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাৰ মূল অভিযুক্ত মহিলাগৰাকীক প্ৰথমে আৰক্ষীৰ জিম্মাত ৰাখি জেৰা চলাই আৰু আন ধৃত 3 লোকক 5 ডিচেম্বৰৰ দিনাই কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ জেৰাত কলিতা উপাধিৰ মহিলাগৰাকীয়ে পাকিস্তানৰ নাগৰিক এজনৰ সৈতে সম্পৰ্ক থকাৰ লগতে তেওঁলোকে 25 ফেব্ৰুৱাৰীত বিবাহো কৰে সেই কথা স্বীকাৰ কৰে। এই ঘটনাৰ তদন্তই ডুবাই, ইউনাইটেড আৰব এমিৰেট আদিকে ধৰি বিদেশ ভ্ৰমণৰ বিৱৰণো আৰক্ষীৰ হাতলৈ আহে। সন্দেহজনক লেনদেনৰ অভিযোগত কলিতা উপাধিৰ মহিলাগৰাকী আৰু তেওঁৰ সহযোগীকেইটাৰ পৰা 44খন ATM কাৰ্ড, 17টা বেংক পাছবুক, চেকবুক আদি জব্দ কৰে আৰক্ষীয়ে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। BTRত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি। BTRত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। এই আঁচনিৰ অধীনত BTRৰ 4,50,000 লোকক সামৰি লোৱা হ'ব। অৰুণোদয় আঁচনিত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগন সাহায্য আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। এই উপলক্ষে আজি কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে। BTRৰ প্ৰতিখন জিলাতে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰম্ভণি উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই অতিক্ৰম কৰিলে 40 লাখ। ৰাজ্যৰ বিজেপি চৰকাৰে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত পূৰ্বৰ তুলনাত নিবনুৱা সমস্যা হ্ৰাস হোৱা বুলি সময়ে সময়ে দাবী কৰি অহাৰ সময়তে ৰাজ্যখনত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই 40 লাখৰ ঘৰ অতিক্ৰম কৰিলে। লক্ষণীয় যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল 36 লাখ। কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগৰ মন্ত্ৰালয়ৰ অধীনস্থ নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচৰ পৰ্টেলত প্ৰকাশিত তথ্য অনুসৰি চলিত বৰ্ষৰ 30 নৱেম্বৰলৈ অসমত মুঠ পঞ্জীয়নভুক্ত নিবনুৱা তথা চাকৰি প্ৰত্যাশীৰ সংখ্যা হ'লগৈ 40,48,164 জন। তাৎপৰ্যপূৰ্ণ দিশটো হ'ল যে উল্লেখিত সংখ্যাৰ ভিতৰত 29,72,045 জনেৰে নাই কোনো সংস্থাপন। অৰ্থাৎ উল্লেখিত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ ভিতৰত 10,76,119 জনে স্থায়ী অস্থায়ীভাৱে বিভিন্ন ক্ষেত্ৰত নিজকে সংস্থাপিত কৰি ৰাখিছে। একেদৰে উল্লেখিত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাৰ ভিতৰত 2 লাখৰো অধিক পঞ্জীয়নভুক্ত নিবনুৱাৰে ভাৰাক্ৰান্ত হৈ পৰিছে কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, নগাঁও, কাছাৰ আৰু বৰপেটা জিলাৰ। উল্লেখযোগ্য যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে হেজাৰ হেজাৰ পদত নিযুক্তি প্ৰদানৰ দাবী কৰি অহাৰ সময়তে ৰাজ্যখনত সৰ্বকালৰ অভিলেখ ভংগ কৰি চাকৰি প্ৰত্যাশীৰ সংখ্যাই 40 লাখ অতিক্ৰম কৰি আন এক ভয়াৱহ ছবি তুলি ধৰিছে। উল্লেখযোগ্য যে চলিত সংসদৰ শীতকালীন অধিৱেশনত দেশত নিবনুৱা সংখ্যাৰ সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডাক্তৰ মনসুখ মাণ্ডভিয়াই চলিত বৰ্ষৰ 20 নৱেম্বৰ পৰ্যন্ত নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ পৰ্টেলত দেশৰ মুঠ 6.02 কোটি চাকৰি প্ৰত্যাশী তথা নিবনুৱাই পঞ্জীয়ন কৰিছে বুলি সদৰি কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত কংগ্ৰেছ দলে সকলো লক্ষ্য কৰি থাকিব। গৌৰৱ গগৈ। নতুন দিল্লীত আজি এক সংবাদমেলত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বীট দাখিলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে চাৰ্জশ্বীট কেনেদৰে দাখিল কৰা হৈছে, কি তথ্য আছে, প্ৰমাণসমূহ কিমান ভালদৰে SITয়ে সংগ্ৰহ কৰিছে, গোটেইখিনি কথা আদালতৰ বিচাৰ প্ৰক্ৰিয়াত জানিব পৰা যাব। সংবাদমেলত তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰখনৰ দিনত একাধিক ঘটনাত বিজেপিৰ সৈতে জড়িত প্ৰভাৱশালী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ পিছত গোচৰ আদালতলৈ যায়, চাৰ্জশ্বীটো দাখিল কৰা হয় আৰু শেষত আদালতত সেয়া খাৰিজ হৈ গুচি আহে। গতিকে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ৰাইজৰ সৈতে কংগ্ৰেছ দলে সকলো লক্ষ্য কৰি থাকিব বুলি তেওঁ মন্তব্য কৰা দেখা যায়। লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে যে জুবিন গাৰ্গৰ মৃত্যু নহয়, হত্যা কৰা হৈছিল।
আজি যি চাৰ্জশ্বিট দাখিল কৰিলে তাত নিশ্চয় প্ৰমাণ থাকিব। SITয়ে যদিহে দায়িত্ব সহকাৰে ভালকৈ তদন্ত কৰিছে তেন্তে আদালতত সেই অভিযোগসমূহ প্ৰমাণ কৰিবলৈ সমৰ্থ হ'ব। তেতিয়ালৈকে চৰকাৰৰ ওপৰত আমাৰ দৃষ্টি নিবদ্ধ থাকিব। SITয়ে দাখিল কৰা চাৰ্জশ্বিটত উল্লেখ থকা অভিযোগসমূহ আদালতত প্ৰমাণ নোহোৱা পৰ্যন্ত আৰু দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি নোপোৱা পৰ্যন্ত কংগ্ৰেছ দলে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী কৰি যাব বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ দাসক ৰিজাৰ্ভ ক্লোজ। ধুবুৰীৰ গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ দাসক ৰিজাৰ্ভ ক্লোজ। দেশী জনগোষ্ঠীয় নিৰ্দোষী লোকক হাৰাশাস্তি দি দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে। উল্লেখযোগ্য যে পূৰ্বতেও তামাৰহাট থানাত কৰ্তব্যৰত অৱস্থাত থাকোঁতে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল বিষয়াগৰাকীৰ বিৰুদ্ধে। ধুবুৰী জিলা দেশী জনগোষ্ঠী মঞ্চ, অসম দেশী যুৱ ছাত্ৰ মঞ্চ, অসম ধুবুৰী জিলা সমিতিয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতে তাৎক্ষণিকভাৱে ধুবুৰী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্লোজ কৰে বুলি জানিব পৰা গৈছে। ইপিনে প্ৰতিবাদকাৰীয়ে উত্থাপন কৰিছিল 5টাকৈ দাবী। ইয়াৰ এটা তৎকালীনভাৱে কাৰ্যকৰী কৰিলে ধুবুৰী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্ব বেংকৰ প্ৰতিবেদন 2024 প্ৰকাশ। দেশৰ মুঠ ঘৰুৱা উৎপাদন GDP বৃদ্ধিক লৈ নৰেন্দ্ৰ মোদী চৰকাৰে কৃতিত্ব দাবী কৰাৰ সময়তে এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে বিশ্ব বেংকে। বিশ্ব বেংকৰ শেহতীয়া তথ্য অনুসৰি দেশত কেৱল চহকী আৰু অতি চহকীসকলৰহে সম্পদ বা আয় বৃদ্ধি পাইছে। আনকি চলিত বৰ্ষৰ দেশৰ নিম্ন আয়ৰ 50% লোকে কৰা আয়ৰ পৰিমাণ ৰাষ্ট্ৰীয় আয়ৰ মাথো 15%হে। ইয়াৰ বিপৰীতে শীৰ্ষ 10% চহকী আয়ৰ পৰিমাণ ৰাষ্ট্ৰীয় আয়ৰ প্ৰায় 58%। বাকী 27% আয় মধ্যম পৰ্যায়ৰ চহকীসকলৰ। এনেদৰে অতি চহকী আৰু চহকীসকলে কৰা আয়ৰ পৰিমাণ ৰাষ্ট্ৰীয় আয়ৰ 85%। লক্ষণীয় যে কেৱল আয়ৰ ক্ষেত্ৰতে নহয়, সম্পদৰ ক্ষেত্ৰতো দেশত প্ৰচণ্ড অসমতাৰ সৃষ্টি হৈছে। বিশ্ব বেংকৰ তথ্য অনুসৰি সম্প্ৰতি ভাৰতৰ 1% অতি চহকীয়ে সম্পদৰ 40%তে অধিকাৰ সাব্যস্ত কৰিছে। অৰ্থাৎ চহকী আৰু অতি চহকীসকলৰহে সম্পদ বৃদ্ধি পাই আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গ মৃত্যু ঘটনাৰ চাৰ্জশ্বিট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ তদন্তৰ 7,000 পৃষ্ঠাৰ অভিযোগনামা আজি কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত SITয়ে দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে তাৎক্ষণিক প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ দৰেই জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। সেই অনুসৰি আজি দাখিল কৰা হ'ল জুবিন গাৰ্গৰ ঘটনাৰ অভিযোগনামা। এতিয়াৰ পৰা আদালতে ক্ষিপ্ৰতাৰে শুনানি গ্ৰহণ কৰি দোষীক উপযুক্ত শাস্তি দিব। ন্যায়ৰ প্ৰক্ৰিয়াক সকলোৱে সন্মান জনোৱা উচিত। কোনো অভিযুক্ত সাৰি যাব নোৱাৰে, সকলোৱে শাস্তি লাভ কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। পুৱা পৰ্যটকক কাজিৰঙা দেখুৱাই দুপৰীয়া চিৰদিনৰ বাবে গ'লগৈ স্বৰ্ণময়ী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শোকাবহ ঘটনা। পৰ্যটকক পিঠিত উঠাই কাজিৰঙা দৰ্শন কৰোৱা এটা হাতীৰ আকস্মিক মৃত্যু। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বিগত 5 বছৰে সেৱা আগবঢ়োৱা ব্যক্তিগত পোহনীয়া হাতীটোৰ কৰুণ মৃত্যুত শোকৰ ছাঁ পৰিছে। স্বৰ্ণময়ী নামৰ মাইকী হাতীজনীৰ গৰাকী মংগলদৈ বুলি জানিব পৰা গৈছে। আনদিনাৰ দৰেই বৃহস্পতিবাৰে পুৱাৰ ভাগত উদ্যানৰ বাগৰি বনাঞ্চলৰ অন্তৰ্ভাগত পৰ্যটকক দুটাকৈ চাফাৰী কৰি মাউতে স্বৰ্ণময়ীক শিবিৰলৈ লৈ গৈ আছিল। কিন্তু হঠাতে হাতীটো ৰাজপথতে ঢলি পৰে। হাতীৰ মাউত হৰিচন্দ্ৰ নাথে কয় যে আজি পুৱা ভাগত স্বৰ্ণময়ী সম্পূৰ্ণৰূপে সুস্থ আছিল। দুটা চাফাৰী সম্পূৰ্ণ কৰি শিবিৰলৈ গৈ থকাৰ সময়তে হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে হাতীটো কঁপি কঁপি ঢলি পৰে। আকস্মিকভাৱে হাতীটো ঘাইপথৰ মাজতে ঢলি পৰাৰ পাছতে ঘটনাস্থলীত বন বিভাগৰ পশু চিকিৎসা বিষয়া ডাক্তৰ সৌৰভ গোহাঁই, কহৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাক্তৰ বিশ্বজিৎ বৰুৱা আৰু পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ মোহিত উপস্থিত হৈ হাতীটোৰ চিকিৎসা আৰম্ভ কৰে। পশু চিকিৎসকৰ তৎপৰতাত হাতীটোৰ কিছু পৰিমাণে সুস্থ হৈ উঠে যদিও দিনৰ 1:30মান বজাত হাতীটোৰ মৃত্যু হয়। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে যদি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে 13 ডিচেম্বৰ 2025 শনিবাৰৰ দিনটো অসমৰ বতৰ ফৰকাল আকাশৰ সৈতে দিনটো উষ্ণতা মিশ্ৰিত হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 6:01 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:30। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। সোণম ৰাজা ৰঘুবংশীৰ প্ৰেমৰ প্ৰকৃত ৰহস্য ফাদিল কৰিব নেকি ঘনিষ্ঠ বান্ধৱীয়ে? হনিমুনলৈ গৈ প্ৰাণ হেৰুওৱা বহুচৰ্চিত ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণ কৰিছে শ্বিলং আদালতে।
পুনৰ এবাৰ সংবাদ চৰ্চালৈ আহিছে ইন্দোৰৰ ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশীৰ প্ৰেমৰ কথা। শ্বিলঙলৈ মধুচন্দ্ৰিকাৰ বাবে আহি স্বামীক পৰিকল্পিতভাৱে হত্যা কৰা সোনমৰ কাণ্ডই ভবাই তুলিছিল সকলোকে। পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ শুনানি ইতিমধ্যে আৰম্ভ কৰিছে শ্বিলং আদালতে। শেহতীয়াকৈ মৃত ৰাজা ৰঘুবংশীৰ ভাতৃয়ে এই গোচৰত সাক্ষ্যদান কৰাৰ বিপৰীতে বৃহস্পতিবাৰে সাক্ষ্য প্ৰদান কৰিবলৈ ইন্দোৰৰ জিলা আদালতত উপস্থিত হয় সোনমৰ দুই ঘনিষ্ঠ বান্ধৱী। এই দুই ঘনিষ্ঠ বান্ধৱীয়ে ইন্দোৰৰ পৰাই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শ্বিলং আদালতৰ সৈতে সংযোগ স্থাপন কৰে। শুনানিৰ সময়ত সোনম ৰঘুবংশীৰ এগৰাকী বান্ধৱীয়ে প্ৰায় ১.৫ ঘণ্টা ধৰি আদালতত সাক্ষ্য প্ৰদান কৰে। আনগৰাকী বান্ধৱীৰ ভাষ্য পৰৱৰ্তী শুনানিত আদালতে লিপিবদ্ধ কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জনজাতিকৰণৰ দাবীত প্ৰতিবাদকাৰীয়ে কঁপালে ৰাজধানী দিল্লী। দিল্লীৰ যন্তৰ মন্তৰত আজি টাই আহোম যুৱ পৰিষদে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবী লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। টাইপাৰ সভাপতি দিগন্ত তামুলীৰ নেতৃত্বত বহুসংখ্যক টাই আহোম সদস্যই অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত। প্ৰতিবাদৰ মাজতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতিবেদনৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিলে তাক শলাগ লৈ টাইপাৰ সদস্যসকলে বিধানসভাত দাখিল কৰা জনজাতিকৰণৰ সম্পৰ্কীয় প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ বাবে সংগঠনে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। লগতে টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসম চৰকাৰে যি দায়িত্ব পালন কৰিছে সেই পদক্ষেপ ঐতিহাসিক। এতিয়া কেন্দ্ৰীয় চৰকাৰে দ্ৰুতভাৱে সিদ্ধান্ত ল'ব লাগে। টাই আহোম যুৱ পৰিষদে স্পষ্ট ভাষাত জনায় যে অসমীয়াৰ স্বত্বাধিকাৰ সংৰক্ষণ আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ একমাত্ৰ পথ হৈছে জনজাতিকৰণ। কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰেই ইতিবাচক সিদ্ধান্ত ল'বলৈ তেওঁলোকে দাবী জনায়। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। অৱসৰ ভংগ কৰিলে বিনেশ ফোগাটে। খেলিব লছ এঞ্জেলছত অলিম্পিক। ২০২৪ চনৰ বিতৰ্কিত পেৰিছ অলিম্পিকৰ পিছত যোৱা বছৰ ক্ৰীড়াক্ষেত্ৰৰ পৰা গ্ৰহণ কৰা অৱসৰ ভংগ কৰাৰ সিদ্ধান্ত লয় তাৰকা ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটে। তেওঁ লগতে ঘোষণা কৰে যে তেওঁ পৰৱৰ্তী লক্ষ্য হ'ব ২০২৮ চনৰ অলিম্পিক। শুকুৰবাৰে এক্স পোষ্টত বিনেশে লিখিছে যে মই মোৰ যাত্ৰাৰ গুৰুত্ব উপলব্ধি কৰিবলৈ সময় লৈছিলোঁ। লাভ কৰা সফলতা, হৃদয় বিদাৰক ক্ষণ আৰু ত্যাগ আৰু মোৰ সেই ৰূপ যাক বিশ্বই কেতিয়াও দেখা নাই। আৰু এই আত্মচিন্তনত মোৰ এই সত্যটো অনুভৱ কৰোঁ যে মই এতিয়াও এই খেলক ভাল পাওঁ। মই এতিয়াও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰোঁ। আৰু এইবাৰ মই অকলে আগবাঢ়িব খোজা নাই। মোৰ ল'ৰাটোৱে মোৰ দলত যোগদান কৰিছে, যি হৈছে মোৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা। লছ এঞ্জেলেছত অলিম্পিকৰ এই পথত মোৰ কণমানি প্ৰশংসক। সেয়ে মই এই সিদ্ধান্ত লৈছোঁ। অদম্য সাহসী হৃদয় আৰু শিৰনত কৰিবলৈ অস্বীকাৰ কৰা আত্মবিশ্বাসেৰে লছ এঞ্জেলেছ ২০২৮ৰ দিশে আগবাঢ়ি আহিছোঁ। অলিম্পিকত অযোগ্য বিবেচিত হোৱাৰ পিছত অৱসৰ ঘোষণা কৰাৰ মাত্ৰ এদিন পিছতে ৰাজনীতিত যোগদান কৰা বিনেশে প্ৰকাশ কৰে যে তেওঁ পুনৰ নিজৰ মল্লযুঁজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব বিচাৰে। উল্লেখযোগ্য যে বিনেশে পেৰিছ অলিম্পিকত ইতিহাস ৰচিছিল। তেওঁ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হোৱাৰ দৌৰত আছিল। তেওঁৰ এই যাত্ৰাপথৰ ভিতৰত আছিল জাপানৰ ৪বাৰৰ বিশ্ব চেম্পিয়ন উই চুচাকিৰ বিৰুদ্ধে ঐতিহাসিক জয়, যিয়ে তেওঁক স্বৰ্ণ পদকৰ মেচখনৰ বাবে সাজু কৰি তুলিছিল আৰু দেশখনৰ বাবে ৰূপৰ পদক লাভ কৰাটো নিশ্চিত কৰিছিল। কিন্তু ফাইনেলৰ ঠিক পূৰ্বে পোৱা ওজন জোখাৰ সময়ত বিনেশৰ ওজন প্ৰয়োজনীয় মাপকাঠিতকৈ ১০০ গ্ৰাম বেছি হোৱা দেখা গৈছিল আৰু ফলত তেওঁ অযোগ্য ঘোষণা কৰা হৈছিল। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ইউনেস্কোৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত ইটালীৰ ৰন্ধনশৈলী। বিশ্বত প্ৰথমবাৰলৈ এই বিৰল স্বীকৃতি। ইটালীৰ ৰন্ধনশৈলীয়ে ইউনেস্কোৰ পৰা দুৰ্লভ সাংস্কৃতিক ঐতিহ্যৰ স্বীকৃতি অৰ্জন কৰিলে। উল্লেখযোগ্য যে বিশ্বত প্ৰথমবাৰৰ বাবে এখন দেশক এই সন্মান প্ৰদান কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ইউনেস্কোৰ এক গুৰুত্বপূৰ্ণ সভাই কালি ভাৰতৰ দীপাৱলী উৎসৱক মানৱ জাতিৰ দুৰ্লভ সাংস্কৃতিক ঐতিহ্যৰ স্বীকৃতি প্ৰদান কৰে। ইয়াৰ পাছতে ইটালীৰ ৰন্ধন প্ৰকৰণ শৈলীলৈ সংস্থাটোৱে এই স্বীকৃতি আগবঢ়াইছে। ইয়ে বিশ্বৰ প্ৰেক্ষাপটত দেশখনৰ সন্মান বৃদ্ধিৰ লগতে আন্তৰ্জাতিক পৰ্যটকক অধিক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। ইউনেস্কোৰ এই স্বীকৃতিক লৈ উৎফুল্লিত হৈ পৰিছে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিও। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বত প্ৰথমবাৰৰ বাবে আমি এই স্বীকৃতি লাভ কৰিছোঁ। আমি কোন আৰু আমাৰ পৰিচয় কি তাক এই স্বীকৃতিয়ে সন্মান জনাইছে। আমি ইটালিয়ানসকলৰ বাবে ৰন্ধনশৈলী কেৱল খাদ্য বা বিভিন্ন ৰেচিপিয়ে নহয়, ই সংস্কৃতি, পৰম্পৰা, কাম আৰু সম্পদক সূচায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সোমবাৰে ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা গোৱাৰ নাইট ক্লাবৰ ২ কুখ্যাত মালিক। গোৱাৰ জনপ্ৰিয় নাইট ক্লাবৰ 2 মালিকক থাইলেণ্ডৰ পৰা ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে গৌৰৱ আৰু সৌৰভ লুথ্ৰা নামৰ মালিক দুজনৰ পাছপোৰ্ট বাতিল কৰা হৈছে। থাইলেণ্ড আৰক্ষীয়ে ফুকেটত গ্ৰেপ্তাৰ কৰে 2 ভাতৃক। অৱশ্যে 2 ভাতৃক ভাৰতলৈ ঘূৰাই অনাত কিছু কূটনৈতিক বাধাৰ সৃষ্টি হৈছে।
বৰ্তমান থাইলেণ্ডত এই প্ৰক্ৰিয়াসমূহ চলি আছে। মঙলবাৰে ইণ্টাৰপলে দুই ভাতৃৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ জাননী জাৰি কৰে। তাৰ পাছতে বুধবাৰে দিল্লীৰ ৰোহিণী আদালতত লুথৰা ভাতৃদ্বয়ৰ অধিবক্তাই দাবী কৰে যে দুয়োজন ভাতৃক সুৰক্ষা প্ৰদান কৰিলে দেশলৈ উভতি আহিব। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।